হৈছিল অনুষ্ঠানৰ আমাৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ কাৰণে এটি থিম সং প্ৰস্তুত কৰি উলিওৱা হৈছে। এই মুহূৰ্তত আমি থিম সং আপোনালোকৰ ইয়াতে বজাই শুনাবলৈ বিচাৰিছোঁ। মই অনুৰোধ জনাইছোঁ যিসকল দায়িত্বত আছে তেখেতসকলক থিম সংগী বজাই দিবৰ বাবে। Volume. Impal शूट कर रहे हो वहाँ मत जाओ स्क्रीन के सामने बैठो Give a big hand to all of them, please. এই গীতটি লিখি উলিয়াইছিলে পাবলো চেতিয়াদেৱে আৰু গীতখন কৰিছে প্ৰবীণ বৰদেৱে। আপোনালোকে নিশ্চয় কণ্ঠটো চিনি পাইছে। অনিন্দিতা পাল আমাৰ সন্মুখত বহি আছে, তেখেতে কণ্ঠদান কৰিছে আৰু প্ৰবীণ বৰদেৱে নিজেও কণ্ঠদান কৰিছে আৰু গীতটিৰ পৰিকল্পনা আৰু পৰিচালনা ধ্ৰুৱ জে বৰদলৈ। এইখিনিতে আমি দৃশ্যগ্ৰহণ কৰিছিলে প্ৰয়াস শৰ্মা তামুলীয়ে। আমি আটাইকেইগৰাকী শিল্পীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ নিৰ্বাচন বিভাগৰ তৰফৰ পৰা। আৰু তথ্য প্ৰচাৰৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰা সংবাদ মাধ্যমৰ সন্মুখত এই গীতটি আজি মুকলি কৰিছে সন্মানীয় মুখ্য নিৰ্বাচনী বিষয়া মহোদয়ে। আৰু উদ্দেশ্য এটাই, এই গীতে যাতে প্ৰসাৰ লাভ কৰে, বিস্তৃতি লাভ কৰে আপোনালোকৰ জৰিয়তে। আমি আশা ৰাখিছোঁ এই গীতটি আৰু মেস্কটৰ বিষয়ে বা স্পীচ এজ এ হোল গতিকে সমগ্ৰ প্ৰক্ৰিয়াটোৰ বিষয়ে প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু ভোট গ্ৰহণত অংশগ্ৰহণৰ বাবে আমাৰ সকলো নাগৰিকক যাতে উৎসাহিত কৰিবৰ জোখাৰে আমাৰ বিশিষ্ট আইকনসকল আছে তেখেতসকলে অৰিহণা যোগাব। আৰু আমি আশা ৰাখিছোঁ এই ব্যৱস্থাই সুইপ ব্যৱস্থাই নিশ্চয়কৈ এইবাৰৰ ভোটদান প্ৰক্ৰিয়াত অলপ হ'লেও আগতকৈ অধিক অৰিহণা যোগাবলৈ সক্ষম হ'ব। আমাৰ
ৰাকেশ বণিকৰ দৰে ব্যক্তি আছে যিগৰাকীয়ে নিজৰ জীৱনলৈ অহা যি প্ৰত্যাহ্বান দুৰ্যোগ সেই দুৰ্যোগৰ মুখামুখি হৈ দুৰ্যোগক ভগৱানৰ আশীৰ্বাদ ৰূপে প্ৰতিপন্ন কৰিছে আৰু আন্তঃৰাষ্ট্ৰীয় এগৰাকী পেৰাচাইক্লিষ্ট ৰূপে ইয়াত বিবেচিত হৈছে আৰু আমাৰ অসমৰ নাম উজ্জ্বল কৰিছে তেখেতে গড়ৰ কাৰণেও তেখেতে সজাগতা অভিযান সৃষ্টি কৰিছিল যি ধৰণে গড়ৰ কাৰণে আৰু অসম চৰকাৰৰ সহায়ৰ হাত আগবঢ়াবৰ কাৰণে আৰ্থিক সহায় বিচাৰি তেওঁ আগবাঢ়িছিল আৰু ঠিক তেনেধৰণে আজিৰ পৰা আমাৰ যি সজাগতা অভিযান তাতেও ৰাকেশ বণিকে নিশ্চয়কৈ আমাৰ অৰিহণা যোগাবলৈ সক্ষম হ'ব আমাৰ সকলোৰে মৰমৰ সকলোৰে আদৰৰ অভিনেতা কপিল বৰা আছে সকলোৰে এই চাৰিওগৰাকী ব্যক্তি আমাৰ এই অভিযান সুইপ তাক সফল কৰি তুলিব বুলি মই আশা ৰাখিছোঁ আমাৰ এই অভিযানৰ অংশ হিচাপে আজি আপোনালোকৰ সন্মুখত আমি যিবিলাক ব্যৱস্থা গ্ৰহণ কৰি থকা আছে ইতিমধ্যে সমগ্ৰ অসমতে বিশেষকৈ প্ৰথম পৰ্যায়ৰ যি নিৰ্বাচন অনুষ্ঠিত হ'ব সেই অঞ্চলত সজাগতা অভিযান ফলপ্ৰসূভাৱে ৰূপায়ণ কৰি থকা হৈছে আৰু তাৰে এক আপোনালোকৰ সন্মুখত এটা দেখুৱাব বিচৰা হৈছে এখন স্ক্ৰিপ্ট প্লে বাটৰ নাট প্ৰদৰ্শন কৰিবলৈ আমি আগবাঢ়িছোঁ আশা কৰিছোঁ আপোনালোকে ভাল পাব আৰু এইটো প্ৰচাৰ অভিযানৰ ক্ষেত্ৰত আপোনালোকেও বহলভাৱে পৰিসৰ বহলাই লৈ যাব শিল্পীসকলক অনুৰোধ জনাইছোঁ বাটৰ নাট পৰিৱেশন কৰিবৰ বাবে Please give them a big hand.
ৰাণী আহা কি হৈছে নো ৰাণী এটা কথা জানানে এবাৰ তুমি ধুনীয়াকৈ ভোট দিব ভোট দিব পাৰিবা এবাৰ তুমি হয় নেকি কেনেকৈ নো এবাৰ নিৰ্বাচনী আয়োগে দিব্যাংগ ব্যক্তিসকলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে তেখেতসকলৰ কাৰণে একোজনকৈ পুৰুষ আৰু মহিলা সহায়কাৰী ভাল আৰু তাতে সঁচাকৈ পেছাব গাড়ীও থাকিব সকলোবোৰ থাকিব আৰু এটা কথা জানে নাই কি এইবাৰ যিবিলাক মানুহ মানে হুইল চেয়াৰত আছে আৰু যিবিলাকৰ মানে ভৰিৰে খোজ কাঢ়িব নোৱাৰে সেই হুইল চেয়াৰত থকা মানুহবিলাককো বিশেষ ব্যৱস্থা দিয়া হৈছে হুইল চেয়াৰ নিবৰ কাৰণে ৰেম্পৰ ব্যৱস্থা কৰিব চৰকাৰে প্ৰত্যেকটো ভোট কেন্দ্ৰতে তেনেকুৱা ব্যৱস্থা কৰা হৈছে এইটো বৰ ভাল কথা তোৰ আইতাৰে এই হুইল চেয়াৰতে বহি থাকে এই এমাহমান হৈছে হুইল চেয়াৰখন আনি দিয়া তেনেহ'লে আইতাৰো যাব পাৰিব নিশ্চয় এইবাৰ আমি সকলোৱে মিলি ভোট দিবলৈ যাব পাৰোঁ গতিকে আমি সকলোৱে মিলি ভোট দিব লাগে আৰু আমাৰ গণতান্ত্ৰিক অধিকাৰটো আমি সাব্যস্ত কৰিব লাগে আমি যোগ্য প্ৰাৰ্থী এগৰাকীক যদি নিৰ্বাচন কৰি পঠিয়াও তেতিয়াহ'লে আমি আমাৰ প্ৰগতিৰ বাবে আশা কৰিব পাৰোঁ আমাৰে ভাল ন আমাৰে উন্নতি হ'ব গতিকে বলক আমি সকলোৱে মিলি ভোট দিবলৈ যাওঁ কাৰণ প্ৰত্যেকটো ভোটৰে মূল্য আছে গতিকে মই আইতাক কওঁগে বুজিছ ঠিক আছে ক'ব দেই আমিও সজাগ কৰিবলৈ বান্ধো তাৰমানে প্ৰত্যেকটো ভোটৰে মূল্য আছে যিহেতু গতিকে আমি বেলেগকো ক'ব লাগিব বুজিলি মনত ৰাখিব আমাৰ প্ৰত্যেকটো ভোটৰে মূল্য আছে ভোট আমাৰ গণতান্ত্ৰিক অধিকাৰ ভোট আমাৰ গণতান্ত্ৰিক অধিকাৰ আহক সকলোৱে একেলগে আমি এই ভোটৰ মহামেলাত একেলগে লগ লাগিব ধন্যবাদ আমি এনে ভাল পাইছোঁ তেখেতক ইমান ভাল পাৰফৰ্মেঞ্চ দিছে ইয়াত মই আৰু অলপ এক বস্তু এক পইণ্ট এড কৰিম আমাৰ যিখন পোষ্টেল বেলেট ফেচিলিটি আছে মই যেনেকৈ কৈছোঁ 3 দিন আগতে কি আমাৰ দিব্যাংগ বন্ধু ভাই ফ্ৰেণ্ডসকল আমাৰ জ্যেষ্ঠ নাগৰিক 80+ ইয়াৰ ওল্ড ফটোসকল আৰু কোভিড পেচেণ্ট কোভিড ছাছপেক্টসকল তেখেতক কাৰণে দিছে এইটো সুবিধা অপশ্যনেল আছে আমাৰ BLO তেখেতৰ ঘৰত গৈ আছে আৰু আমাৰ বুথ লেভেল অফিচাৰ তেখেতক এইটো ফৰ্ম দি আছে এইটো ফৰ্ম দিয়াৰ পিছত এইটো পোষ্টেল বেলেটৰ সুবিধা তেখেতৰ কাৰণে এইটো অপশ্যনেল আছে তেখেতক পোষ্টেল বেলেট না ল'ব ভাবে তো এইটো ঠিক তেখেতক পলিং ষ্টেচনত আহিব পাৰে দে আৰ মষ্ট ৱেলকাম দেয়াৰ আমি যিখন ফেচিলিটেশ্যন দিব লাগে এইটো আমি তাতে দিম তো এইখন এনে মোৰ এইটো ক্ষেত্ৰত এটা আপিল আছে আৰু আমাৰ BLO বিলাক যিখন আছে তেখেতৰ ঘৰত গৈ আছে অথবা আমাৰ এই 3টা কেটেগৰী ভোটাৰ BLOক এপ্ৰ'চ কৰিব পাৰে আৰু BLO ফালে কিবা ৰেছপন্স নাপাব অথবা কিবা আৰু দিগদাৰী পাব তেতিয়া আমাৰ 1950 কল চেণ্টাৰ নম্বৰ আছে আমাৰ হেল্পলাইন নম্বৰ তেখেতক তাতে ফোন কৰিব পাৰে ধন্যবাদ প্লিজ ইউ মে কণ্টিনিউ हो गया উদ্দেশ্য এটাই যে কোনো ভোটাৰে বাদ পৰিব নালাগে সেই উদ্দেশ্যৰে এই বাতৰনাট প্ৰদৰ্শন কৰা হ'ব সমগ্ৰ অসমতে আজি পোষ্টেল বেলটৰ সম্পৰ্কত তেওঁলোকে বাতৰনাট পৰিৱেশন কৰি দেখুৱালে আৰু প্ৰতিটো ক্ষেত্ৰতে দিব্যাংগসকলেই হওক মহিলাসকলৰ ক্ষেত্ৰতেই হওক বয়োজ্যেষ্ঠসকলৰ ক্ষেত্ৰতেই হওক সকলো ক্ষেত্ৰতে তেখেতসকলে সজাগতা সৃষ্টি কৰি সমগ্ৰ অসমজুৰি তেওঁলোকে বাতৰনাট পৰিৱেশন কৰিব এইখিনিতে আমাৰ মাজত উপস্থিত থকা আমাৰ 4গৰাকী আইকনে নিশ্চয়কৈ তেওঁলোকৰ বক্তব্য প্ৰকাশ কৰিব মই তেখেতসকলক অনুৰোধ জনাইছোঁ পোনপ্ৰথমে কপিল বৰাদেৱক প্ৰকাশ কৰিবলৈ অনুৰোধ জনাইছোঁ एक सेकंड नहीं वो जाएगा नहीं নমস্কাৰ সকলোকে অভিনন্দন জনাইছোঁ আজি ইয়াত উপস্থিত হোৱাৰ উদ্দেশ্যটো আপোনালোকে গম পাইছে আৰু সকলোৱে জানে আমি যিসকল ইয়াত আইকনছ আমাক লোৱা হৈছে আমি কেৱল আমাৰ নিজৰ কামত নিজৰ প্ৰফেশ্যনত সাংঘাতিক ধৰণে ফ'কাছড ব্যক্তি আনন্দিতা হওক মই হওক ৰাকেশ হওক বা আমাৰ ৰিয়ান হওক আমি চাৰিওজনে কেৱল আমাৰ নিজৰ প্ৰফেশ্যনত ব্যস্ত থকা ব্যক্তি বোধহয় সেইকাৰণে আমাক তেওঁলোকে ইলেকশ্যন কমিশ্যনে আমাৰ ষ্টেট ইলেকশ্যন কমিশ্যনে নিৰ্বাচন কৰিছে যে আজি ৰাইজৰ মাজত ভোট দিবলৈ সজাগতা বঢ়াবৰ বাবে আৰু
আৰ্টিষ্ট শিল্পী হিচাপে আমাৰ কামেই হ'ল ৰাইজৰ লগত আমাৰ যি কামেই নহওক সদায় ওতঃপ্ৰোতভাৱে আমি ৰাইজৰ লগত জড়িত হৈ থাকোঁ গতিকে ৰাইজৰ মাজলৈ যিকোনো এটা সুযোগ যাবলৈ দিয়াৰ যিকোনো এটা সুযোগ আমাৰ বাবে সাংঘাতিক আনন্দৰ এটা বিষয় হয় আজি এই বিষয়টো আমাৰ বাবে খুব আনন্দৰ আৰু আমাৰ দ্বাৰা যদি কিবা এটা সমাজৰ উপকাৰ হয় সমাজৰ কাৰণে যদি আমি কিবা এটা ভাল কাম কৰিব পাৰোঁ তাৰ বাবে আমি সদায় সাজু থাকোঁ আৰু তাৰ বাবে মই নীতিন খাড়ে ডাঙৰীয়া তাৰপিছত ডিম্পল বৰুৱা অন্যান্য অফিচিয়েলছসকল সকলোকে ধন্যবাদ জনাইছোঁ যে আমাক তেওঁলোকে নিৰ্বাচন কৰিছে যিসকল ব্যক্তি আমি একেবাৰে এই পলিটিকেল আমাৰ কোনো ধৰণৰ পলিটিকেল এম্বিশ্যন নাই খালি আমি আমাৰ কামটো ভালকৈ কৰিব বিচাৰোঁ আৰু যিখন আমি অকণমান পাৰোঁ সমাজৰ বাবে কৰিব বিচাৰোঁ গতিকে এই সুবিধাটো দিয়াৰ বাবে তেওঁলোকক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু আমাৰ ফালৰ পৰা আমি যি কৰিব পাৰোঁ কৰিম এইখিনি সময়ত আমি যিখিনি ঠাইলৈ যাব পাৰোঁ আমি যাম মানুহৰ মাজত ভিতৰুৱা ঠাইবিলাকত বিশেষকৈ যিখিনি সজাগতা সৃষ্টি কৰিব পাৰে আমি কৰিবলৈ চেষ্টা কৰিম গতিকে এয়াই আমাৰ উদ্দেশ্য আৰু কি ক'ম আপোনালোকৰ সহায় সহযোগিতা আমাক সদায় লাগে আমাক লাগিব আৰু ৰাইজৰ সহায় সহযোগিতা আমি এইখিনি সময়ৰ ভিতৰতে পাম বুলি আশা কৰিছোঁ আৰু আপোনালোকৰ মাধ্যমেৰে আমি ৰাইজক আহ্বান জনাইছোঁ যেন তেওঁলোক আগবাঢ়ি আহে আৰু আমি তেওঁলোকক আগবাঢ়ি অহাত সহায় কৰিম তাতে প্ৰতিশ্ৰুতি দিম ধন্যবাদ প্ৰবীণ বৰাদেৱক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগে লগে অনিন্দিতা পাল বাইদেউক আশা কৰিবলৈ অনুৰোধ জনাইছোঁ নমস্কাৰ আৰু প্ৰথমতে মই নীতিন খাড়েজীক আই থেংক ইউ ফ্ৰম দ্য বটম অফ মাই হাৰ্ট ফৰ গেটিং আছ অন বৰ্ড প্ৰবীণজী আৰু ডিম্পল বৰুৱা ডেপুটি CEO তেওঁলোক আমাক এই কামটোৰ কাৰণে তেওঁলোক যে নিৰ্বাচন কৰিছে তাৰ বাবে আমি নথৈ আনন্দিত হৈছোঁ আৰু আমাৰ ফালৰ পৰা যিখিনি কথা মই আচলতে মনত ভাবি আছিলোঁ পাতিম বুলি ক'ম বুলি যিটোকে মই কপিল একেটা ফ্ৰেটাৰ্নিটি বিলং কৰোঁ সেই ফ্ৰেটাৰ্নিটি অলৰেডি এই কথাখিনি কপিল খুব সুন্দৰকৈ কৈছে সদায় আমি ভাল কামৰ কাৰণে ডে ওৱানৰ পৰা আমাৰ প্ৰফেশ্যনত আমি সেইটোৱে চিন্তা কৰি আহিছোঁ আৰু সেইটোৱে চাগে ৰিজন যে তেওঁলোক আমাক নিৰ্বাচন কৰিছে এই কামটোৰ বাবে সদায় আমি ভাল কিবা কামৰ কাৰণে আমি সদায় থাকি সদায় আছোঁ তাৰে প্ৰতিশ্ৰুতি দিলোঁ আৰু যিহেতুকে আমি ভাল বস্তু এটাৰ কথা চিন্তা কৰাটো আমাৰ প্ৰাইমেৰী মটো বুলি সদায় ভাবি আহিছোঁ তাৰ বাবে ভাবোঁ যে যিহেতুকে ভোটিংটো আমাৰ এটা গণতান্ত্ৰিক অধিকাৰ আমি সকলোৱে সেই ভাল বস্তুটো যদি আমাৰ সমাজৰ কাৰণে পৰিৱৰ্তন বা যিকোনো বস্তু আমি বিচাৰিছোঁ তাৰ বাবে আমি আমাৰ ভোটিং ৰাইটটো যাতে আমি ভোটটো দি পেলাই আমাৰ অধিকাৰটো যাতে আমি পালন কৰোঁ তাৰে কামনা কৰিলোঁ আৰু আমাৰ ফালৰ পৰা যিখিনি হ'ব পাৰে যেনেকৈ সুইপ আইকনছ আমাক বনাইছে আমি আমাৰ ফালৰ পৰা তেওঁলোক যিখিনি কাম আমাৰ দ্বাৰা হোৱা বুলি তেওঁলোক ভাবিছে কৰাব আমি কৰিম নিশ্চিন্তভাৱে আৰু যদি এই ফালৰ পৰা এনেকৈ কামবোৰ কৰি পেলাই যদি অলপো আমি ভোটাৰ্ছখিনি কোৱান্টিটি বঢ়াব পাৰোঁ তাৰ বাবে মই আচলতে নিজকে ধন্য মানিম সেইখিনি কথাকে কৈ পেলাই মই মোৰ বক্তব্য সামৰিছোঁ থেংক ইউ ছ' মাছ ধন্যবাদ জ্ঞাপন কৰিছোঁ 18 বছৰ বয়সতে বিশ্বত অসমৰ নাম প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হোৱা ৰিয়ান বৰাই আমাৰ মাজত উপস্থিত আছে আয়োজক হিচাপে মই দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ First of all, a very good afternoon to everyone present here. I really have much to say, but I'll say this that the right we have of voting is a right that no one can steal from us or dictate for us. So I just want to appeal to everyone to come forward and vote and choose for themselves and not leave it to someone else. So that's it. Thank you. আমাক একদম বিশ্বাস আছে কি আমাৰ এই সুইপ কেম্পেইনৰ যিখন আইকন আছে ৰিয়ান এটা ভাল এটা সুইপ শ্বট খেলিব আকৌ আমাৰ কাৰণে এটা সিক্সাৰ মাৰি দিব ৰিয়ানক ধন্যবাদ জনাইছোঁ ইয়াৰ লগে লগে 2012 চনৰ জুন মাহত এটি এক্সিডেণ্টে নিজৰ জীৱনৰ বাট সলনি কৰা ৰাকেশ বণিক আমাৰ মাজত উপস্থিত আছে আইকন হিচাপে দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ নমস্কাৰ আজি আমাৰ উপস্থিত সন্মানীয় সকলো ব্যক্তিসকল আৰু উপস্থিত আমাৰ সাংবাদিক বন্ধু-বান্ধৱীসকল মই অলৰেডি 3 দিন আগত আপোনাৰ লগত এটা ইণ্টাৰভিউ কৰিছোঁ আমাৰ নীতিন ছাৰৰ লগত সঁচাকৈ আমাৰ কাৰণে এইটো খুব ডাঙৰ এটা অপৰচুনিটি হয় কি আমাক ষ্টেট আইকন হিচাপে চুজ কৰিছে ইলেকট্ৰেল অফিচৰ পৰা
চ' আমি আমাৰ বেষ্ট দিবলৈ ট্ৰাই কৰি আছোঁ। আমি চাৰিজনে কৰিছোঁ যে অলৰেডি আমি ইমানখিনি কাম কৰিলোঁ। আৰু মই স্পেচিয়েলি মোৰ দিব্যাংগ যিমান ভাই বন্ধু আছে 80+ ভোটাৰ আছে আৰু তাৰ লগতে যি আমাৰ ক'ভিড ভিক্টিম যিবোৰ মানুহ আছে তেওঁলোকৰ যিবোৰ ফেচিলিটি আমি কিছুদিন আগতে কৈছোঁ, সেই ফেচিলিটিবোৰ যাতে তেওঁলোকে নিজৰ ফালৰ পৰা এইবোৰ এভেইল কৰে আৰু নিজৰ এটা মানে প্ৰেচিয়াছ যিটো গ্ৰ'থ হয় সেইটো কাজ যাতে কৰে, সেইটোৱে মই ক'ব বিচাৰিম। আৰু চ' থেংক ইউ ভেৰি মাছ কি ইমান ডাঙৰ ৰেছপন্সিবিলিটি দিয়াৰ কাৰণে। থেংক ইউ মাছ। আমাৰ মাজত আজি এটা বিশিষ্ট গৰাকী আমাৰ লগত উপস্থিত আছে। মই অনুৰোধ জনাইছোঁ আমাৰ ৰিয়ানৰ মাতাজী শ্ৰীমতী মিঠু বৰুৱা, আপুনি কাইণ্ডলি প্লিজ আমাৰ একনলেজমেণ্ট স্বীকাৰ কৰক। মই আপোনাক ধন্যবাদ দি আছোঁ আৰু আপোনাক স্বাগতম জনাইছোঁ। She is the one who has raised him, and it is due to her efforts, her persistence that he has reached this stage. So please give her a big round of applause. মিঠু বৰুৱা আমাৰ অসম দেশৰ এগৰাকী আইকনিক স্পৰ্টছ পাৰ্চন, 90 দশকৰ ছুইমাৰ, আৰু আমি সদায় ডাঙৰ হৈছোঁ ওৱান অফ দ্য বিগেষ্ট স্পৰ্টছ পাৰ্চনছ অফ আৰ ষ্টেট। থেংক ইউ। I also thank Sri Uday Praveen, our joint CEO, who is looking after the sweep cell. So please give a big round of applause to all the 4 icons as well as the entire sweep team of CEO office. Thank you. Dhanyawad. Sir, I have one request. Rian can say that if for the first time he is going to have vote. So, তুমি অসমৰ যিবোৰ ল'ৰা ছোৱালী নতুনকৈ আহিব সিহঁতৰ কাৰণে কিবা এটা কৈ দিয়া। বহি পেলাই ক'ব মানে যিবোৰে নতুনকৈ ভোট দিব তেওঁলোকৰ কাৰণে তুমি কি এপিল কৰিবা? অসমীয়াতে ক'ব পাৰিলে অসমীয়াতে কয়, if you can English, বেছি ক'ব সেনেকৈ একো নাই। যদি মোৰ বয়সৰ কোনোবা এটা আছে যোনে ফাৰ্ষ্ট টাইম ভোট দিব, আই থিংক ফাৰ্ষ্ট অফ অল ইউ হেভ টু Okay, first of all, I'm excited, and I hope someone who's giving their first vote will be excited as well, because always many excited हो जाए कोई vote दिया है, अरे कोना ही लगाया है. I think so excited होगो. I think definitely everyone should come forward and vote from their choice, and yeah, that's about it. Thank you. Thank you.